ভয়ংকৰ বিমান দুৰ্ঘটনাত উপৰাষ্ট্ৰপতিসহ 10জন লোকৰ মৃত্যু। বিমানখন উৰণৰ কিছু সময় পিছতেই আকাশত নাইকিয়া হৈ গৈছিল। পূব আফ্ৰিকাৰ দেশ মালৱাইত এখন সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত ধ্বংস হোৱাৰ পৰিণতিত দেশখনৰ উপৰাষ্ট্ৰপতি চাউলছ চিলিমাকে ধৰি আন 9জন লোক মৃত্যুমুখত পৰিছে। সোমবাৰে স্থানীয় সময়মতে পুৱা 9:17 ৰাজধানী লিলেংৱেৰ পৰা সামৰিক বাহিনীৰ বিমানখনে মুঠ 10জন যাত্ৰীক লৈ উৰা মৰাৰ পিছতেই ৰাডাৰৰ পৰা বিমানখন অন্তৰ্ধান হয়। সম্পূৰ্ণ এদিন বিচাৰ খোচাৰ কৰাৰ অন্তত দেশখনৰ উত্তৰ প্ৰান্তৰ পাহাৰীয়া অঞ্চলত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰা হয়। মালাৱীৰ ৰাষ্ট্ৰপতি লাজাৰুছ চাকবেৰাই বিমান দুৰ্ঘটনাটোত কোনো লোক বাচি থকা নাই বুলি জানিবলৈ দিয়ে। দুটা ইঞ্জিনযুক্ত ডুৰ্নিয়াৰ 228 শ্ৰেণীৰ সামৰিক বিমানখন 1988 চনত দেশৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছিল। প্ৰতিকূল বতৰৰ বাবে বিমানখন ধ্বংস হয় বুলি সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ। বিমানখন মজু বিমানবন্দৰত অৱতৰণ কৰাৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হয়।